মছজিদত চলিল বুলডোজাৰ বেদখলকাৰীৰ চকুত চকু পানী আমাৰ ইমান ধুনীয়া ঘৰটো ভাঙি দিছে আমি চাই আছো আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল সেই ঘৰখন আজি ভাঙি দিব আমাৰ মনতো বহুত দুখ লাগিছে আজি ঘৰটো ভাঙি দিয়াৰ কাৰণে আমি অহা যোৱা কৰি আছো ঘৰটো চাই আছো বিশ্বনাথৰ বাঘমাৰীত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ বেদখলকাৰীৰ চকুৰ সন্মুখতে ভাঙি দিয়া হ'ল ঘৰ দুৱাৰ হাজাৰ হাজাৰ মুছলমানে কান্দিছে ভাঙি দিয়া হ'ল মছজিদ আজি যাক সোমাব নিদিয়ে সেই ঘৰটোত আমি গ'লো হয় লাট দেখাটো আমি দেখিলোঁ হয় আজি কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই সেইকাৰণত আমি বৰ দুখিত 732টা পৰিয়ালক দিয়া হৈছিল উচ্ছেদৰ জাননী উচ্চ ন্যায়ালয়ৰ কাষচপা 68টা পৰিয়ালক স্থগিতাদেশ প্ৰদানৰ পিছতে 664টা ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ পুৱাই আৰক্ষীৰ এক বৃহৎ দল উপস্থিত হৈ 265 বিঘা মাটিত উচ্ছেদ চলায় আমি কিমান দিনৰ পৰা আছোঁ আমি নাজানো আমিতো সৰুৰ পৰা জন্মকৰ্ম আমাৰ ইয়াতে আমি থাকিলোঁ আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল আমিও এতিয়া বুঢ়া হ'লোঁ ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই আজি প্ৰশাসন আহিছে ভাঙি দিবলৈ এতিয়া আশ্ৰয় লৈ আছোঁ আমি এই বালিপুখুৰী কাগজ পাতি আছে গোপচৰ মাটি বুলি প্ৰশাসনে কৈ আছে ইহঁতেবিলাকতো আমি বুজিও নাপাম ইজিআৰ ভিজিআৰ বুলি কৈ আছে সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হ'লোঁ এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি কিন্তু আমি অহা যোৱা কৰিছোঁ মণ্ডলৰ ওচৰত কাৰণগড়ৰ ওচৰত সিহঁতে মানে আমাক মাটি পটা কৰি দিয়া নাই বিশ্বনাথৰ পৰা ছয়ানিকা ডেকাৰ ৰিপৰ্ট টাইম 8 অতি দুৰ্ভাগ্যজনক কথা বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এই মানুহখিনি বিভিন্ন যুগ যুগ ধৰি ইয়াতে বসবাস কৰি আছে আপোনাৰ এই মানুহখিনি বিভিন্ন সময়ত বিশেষকৈ আমাৰ এই পুৰণা যিবোৰ গাঁও আছিলে ব্ৰহ্মপুত্ৰ নদীৰ মাজত ইতিমধ্যে বিলীন হৈ আছে সেই গাঁওসমূহৰ বাসিন্দা আছিলে বিভিন্ন চৰকাৰৰ সময়ত তেওঁলোকক হয়তো এলটমেণ্ট দিছে বা চৰকাৰী মাটিসমূহ অধিগ্ৰহণ কৰিছে কিন্তু সেই মানুহখিনি আজি উচ্ছেদ কৰা হৈ আছে যে অসম চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছিলে যিহেতু এই লোকসকল অসমৰ বাসিন্দা তেওঁলোক বিহালী সমষ্টিৰ বিশ্বনাথ জিলাৰ স্থায়ী বাসিন্দা এই মানুহখিনিক প্ৰথমতে পুনৰ সংস্থাপনৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিছিল তাৰপিছত তেওঁলোকে উচ্ছেদ কৰিব লাগিছিল আজি এই ঠাণ্ডা প্ৰকোপ ঠাণ্ডাত তেওঁলোকক উচ্ছেদ কৰা হ'ল মানৱ অধিকাৰ সৰ্ব কৰি আছে তেওঁলোকক পুনৰ সংস্থাপন নকৰাকৈ এই মানুহখিনিক যে উচ্ছেদ কৰি আছে তেওঁলোক কলৈ যাব এই ঠাণ্ডাৰ মাজত শিশু বৃদ্ধ আবাল মহিলা এইসকল কলৈ যাব